Manamudi Made. অতি মৰ্মান্তিক অতি দুখজনক দুইজনৰ ঘৰ একে লগতে সম্পৰ্কত চাগে ভাই ককাই হ'ব দুজন যুৱকৰ মৃত্যু হৈছে গোৱাত আৰু এজনৰ দেউতাকেও আত্মহত্যা কৰিছে অত্যন্ত দুখজনক ঘটনা ঘৰত আহিয়ে কষ্ট পাইছোঁ তথাপিতো এইখিনিতে যিহেতু ঘূৰি আছিলোঁ আহি খবৰ ল'লোঁ তেখেতলোকৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যক্ষ তেখেতে নিজে গোটেই দুইজন যুৱকৰ যি মৃতদেহ আনাৰ ব্যৱস্থা কৰিছে আজি এতিয়া এই মুহূৰ্তত চাগে পোষ্টমৰ্টেম হৈ আছে পুলিচ ৰিপৰ্ট ওলাইছে বুলি মই খবৰ পাওঁ অহাকালি এখন আবেলি গোৱাৰ পৰা গুৱাহাটীলৈকে ফ্লাইট থাকে সেইখন ফ্লাইটতে দুইজনৰ বডি আহি পোৱাৰ কথা কালি ৰাতিৰ ভাগলৈকে চাগে ইয়ালৈকে দুইজনৰ বডি আহি উপস্থিত হ'ব ঠিক আছে বহাগৰ পহিলা দিনটোতে তিতাবৰৰ খাৰখোৱা গাঁৱত সংঘটিত এটা মৰ্মান্তিক ঘটনা ইতিমধ্যে সংবাদ মাধ্যমৰ যোগেদি সম্প্ৰচাৰিত হৈ গৈছে সমগ্ৰ ৰাইজে ইতিমধ্যে অৱগত এটা কৰুণ কাহিনী কাল অমানিশা নামি আহিলে দুটা পৰিয়াললৈ আৰু এই বিষয়টো ইতিমধ্যে তিতাবৰ খাৰখোৱা গাঁৱৰ মাধৱ গগৈৰ সন্তান অচ্যুত ৰঞ্জন গগৈ আৰু অনিল গগৈ সন্তান পাপু গগৈ ইতিমধ্যে গোৱাত মটৰচাইকেল দুৰ্ঘটনা সংঘটিত হৈ মৃত্যুবৰণ কৰিছে আৰু কালি পুত্ৰ শোকত অনিল গগৈ ইতিমধ্যে মৃত্যু হৈছে এই তিনিজনৰ মৃত্যুৰ এই মৰ্মান্তিক খবৰ আমাৰ নিউজ লাইভৰ যোগেদি সম্প্ৰচাৰিত হৈছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দৃষ্টিগোচৰ হোৱাত আমাৰ মুখ্য সচিবৰ যোগেদি ইতিমধ্যে প্ৰশাসনিকভাৱে গোৱাৰ পৰা আমাৰ এই স্বগৃহৰ চোতাললৈ মৃতদেহ আনিবৰ কাৰণে ব্যৱস্থা কৰিছে আৰু এই মুহূৰ্তত আমাৰ মাজত আহি উপস্থিত হৈছেই অসমৰ মাননীয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু দিগন্ত কলিতা ডাঙৰীয়া আৰু দুইজনে আমাক এটা আশ্বাস প্ৰদান কৰিছে যে কালিলৈ বিয়লি ভাগত আমাৰ গোৱাৰ পৰা বৰজালৈ এখন পোনপটীয়া প্লেন আছে সেই প্লেনৰ যোগেদি আমাৰ বৰজাৰ আহিব আৰু ৰাতিলৈ আমি আমাৰ স্বগৃহত আমাৰ দুইটা মৃতদেহ আমি ইয়াত আহি পাম বুলি আমি আশা কৰিছোঁ আৰু ইয়াৰ কাৰণে অসম চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে আমি দুইটা পৰিয়ালৰ হৈ আমি কৃতজ্ঞতা জনাইছোঁ